নমস্কাৰ স্বাগতম ইয়া হৈছে ফাইনেল ৰিপৰ্ট ষ্টুডিঅ'ত মই প্ৰাঞ্জল আৰম্ভণিতে ব্ৰেকিং নিউজ বঙাইগাঁৱত উদ্ধাৰ হৈছে দুলিয়াজানৰ অপহৃত কিশোৰী উত্তৰ হালমাৰাৰ মেৰেৰ চৰত উদ্ধাৰ হৈছে কিশোৰীগৰাকী অপহৃত কিশোৰীগৰাকী জলি আগৰৱালা অভিযুক্ত অপহৰণকাৰী জাহিদুল আলী টিউচনলৈ যোৱাৰ সময়তে অপহৃত হৈছিল কিশোৰীগৰাকী 31 ডিসেম্বৰৰ সন্ধিয়া অপহৃত হৈছিল জলি আগৰৱালা এই ঘটনাক লৈ টুইটযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল অসমৰ মুখ্যমন্ত্ৰীয়ে আৰু তাৰ পাছতে আজি হঠাৎ বঙাইগাঁৱত উদ্ধাৰ হৈছে দুলিয়াজানৰ এই অপহৃত কিশোৰীগৰাকী উত্তৰ হালমাৰাৰ মেৰেৰ চৰত উদ্ধাৰ হৈছে কিশোৰীগৰাকী অপহৃত কিশোৰীগৰাকীৰ নাম পুনৰ কৈছো জলি আগৰৱালা অভিযুক্ত অপহৰণকাৰী জাহিদুল আলী টিউচনলৈ যোৱাৰ সময়তে অপহৃত হৈছিল কিশোৰীগৰাকী 31 ডিসেম্বৰৰ সন্ধিয়া অপহৃত হৈছিল জলি আগৰৱালা এই ঘটনাক লৈ টুইটযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰীয়ে আৰু এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰটো আহিছে বঙাইগাঁৱত উদ্ধাৰ হৈছে দুলিয়াজানৰ এই অপহৃত কিশোৰীগৰাকী এটা চৰত উদ্ধাৰ হৈছে কিশোৰীগৰাকী চৰটো হৈছে উত্তৰ হালমাৰাৰ মেৰেৰ চৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল এই ঘটনাৰ পাছতে ইতিমধ্যে আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ মুখ্যমন্ত্ৰীয়ে আজি পুৱাৰ ভাগতে প্ৰথমটো টুইট প্ৰকাশ কৰিছিল যুৱতীগৰাকী বা কিশোৰীগৰাকীৰ অপহৰণক লৈ আৰু এই অপহৰণৰ ঘটনাক তেওঁ অতি কঠোৰ ভাষাৰে গৰিহণা দিছিল লগতে আৰক্ষীক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশনাৰ পাছতে বঙাইগাঁৱত উদ্ধাৰ হৈছে দুলিয়াজানৰ এই অপহৃত কিশোৰীগৰাকী উত্তৰ হালমাৰাৰ মেৰেৰ চৰত উদ্ধাৰ হৈছে এই কিশোৰীগৰাকী আমাৰ জ্যেষ্ঠ সাংবাদিক ঋত্বিক কৌশিক বৰ্তমান ফোন লাইনত আছে ঋত্বিক অধিক তথ্য বিচাৰিছো আপোনাৰ পৰা কিছু সময় পূৰ্বে এই তথ্যটো পোহৰলৈ আহিছিল আৰু ইতিমধ্যে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জিপি চেঙেৰা তেওঁ টুইট কৰিছে যে কিশোৰীগৰাকী বঙাইগাঁৱৰ জিলাৰ বৰপেটা সীমান্তৰ যি মেৰচৰ আছে সেই মেৰচৰত কিশোৰীগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বৰ্তমান সময়তো আৰক্ষী অধীক্ষক বঙাইগাঁও আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক বঙাইগাঁও এই স্থানত আছে বৰ্তমান সময়লৈকে বঙাইগাঁৱলৈ ঘূৰি অহা নাই আৰু তেওঁলোকে বৰ্তমান সময়তো সেই স্থানত আছে আৰু এতিয়ালৈকে সেই তথ্য আমি সংগ্ৰহ কৰিবলৈ সক্ষম হোৱা নাই যে জাহিদুল ইছলাম যিগৰাকী অভিযুক্ত সেই অভিযুক্তগৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে নাই কিন্তু আমি এই তথ্যটো পোহৰলৈ আহিছে যে যিগৰাকী যুৱতী অপহৰণ হৈছিল দুলিয়াজানৰ পৰা সেই যুৱতীগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ধন্যবাদ ঋত্বিক কৌশিক এইখিনি তথ্যৰ বাবে যদি সম্ভৱ হয় আমি উপানন্দ শৰ্মাৰ সৈতে যোগাযোগ স্থাপন কৰিম কাৰণ উপানন্দ বঙাইগাঁৱতে আছে তেওঁ বঙাইগাঁৱৰ পৰা তথ্যসমূহ আমাক যোগান ধৰিব উপানন্দ কি শেহতীয়া আপডেট আছে আপোনাৰ লগত হয় প্ৰাঞ্জল গুৰুত্বপূৰ্ণ খবৰ আৰু মুখ্যমন্ত্ৰীৰ শেহতীয়া টুইট আৰু আৰক্ষীক কঠোৰ ব্যৱস্থা গ্ৰহণৰ যি নিৰ্দেশ জাৰি কৰিছিলে আৰু ইয়াৰ পৰৱৰ্তী সময়ত বঙাইগাঁও আৰক্ষীয়ে তদন্ত কৰি ইতিমধ্যে কিশোৰীগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা আৰু শীৰ্ষ আৰক্ষী বিষয়াবৰ্গই বৰ্তমান কিশোৰীগৰাকীক সোধপোছ কৰি আছে আমি বিথম তথ্যৰ বাবে তেওঁলোকৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছো আৰু পৰৱৰ্তী সময়ত আমি অধিক তথ্য জনাবলৈ সক্ষম হম কিন্তু যিখিনি ঠাইত উদ্ধাৰ কৰিছে অতিকে দুৰ্গম ঠাই প্ৰায় বঙাইগাঁও সদৰৰ পৰা প্ৰায় 50 কিলোমিটাৰ অধিক দূৰত্বত এটা স্থানত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে কিশোৰীগৰাকীক আৰু জিলা আৰক্ষী অধীক্ষকে বৰ্তমান নিজেই এই কিশোৰীগৰাকীৰ সৈতে সোধপোছ চলাই থকা পৰিলক্ষিত হৈছে আৰু কি ধৰণে ঘটনা সংঘটিত হৈছিলে বা ইয়াৰ আঁৰত কোন আছে এই গোটেইখিনি ঘটনা তদন্ত কৰি আছে জিলা আৰক্ষী অধীক্ষকে হয়তো আমি কিছু সময় পিছত অধিক তথ্য আপোনাক জনাবলৈ সক্ষম হম ধন্যবাদ জনাইছো দুয়োগৰাকী সাংবাদিককে মুঠতে এটা অতি দুৰ্গম অঞ্চল সেই দুৰ্গম অঞ্চলটোত কিশোৰীগৰাকী উদ্ধাৰ হৈছে কিন্তু ভাল কথাটো হ'ল যে তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰা হৈছে কাৰণ মুখ্যমন্ত্ৰীৰ এটা টুইট আজি পুৱাৰ ভাগত আহিছিল সেই টুইটটোত তেওঁ অপহৰণকাৰীক সমালোচনা কৰিছিল লগতে আৰক্ষীক কঠোৰ ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছিল তাৰ পাছতে আৰক্ষী সক্ৰিয় হৈ পৰিল আৰু অৱশেষত এই কিশোৰীগৰাকীক উদ্ধাৰ কৰা হৈছে যেহেতু এই সমগ্ৰ ঘটনাক লৈ আৰক্ষী অধীক্ষকে নিজাববীয়াকৈ তদন্ত প্ৰক্ৰিয়া চলাই আছে পৰৱৰ্তী সময়ত আমি আৰক্ষী অধীক্ষকৰ ভাষ্য সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিম কিন্তু অৱশেষত বঙাইগাঁৱত উদ্ধাৰ হৈছে দুলিয়াজানৰ অপহৃত কিশোৰীগৰাকী উত্তৰ হালমাৰাৰ মেৰেৰ চৰত উদ্ধাৰ হৈছে কিশোৰীগৰাকী অপহৃত কিশোৰীগৰাকী জলি আগৰৱালা অভিযুক্ত অপহৰণকাৰী জাহিদুল আলী টিউচনলৈ যোৱাৰ সময়তে অপহৃত হৈছিল কিশোৰীগৰাকী 31 ডিসেম্বৰৰ সন্ধিয়া অপহৃত হৈছিল জলি আগৰৱালা এই ঘটনাক লৈ আজি টুইটযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰীয়ে পৰৱৰ্তী বাতৰি
অসমৰ সাফাই কৰ্মীৰ বাবে গঠন হ'ব আয়োগ সাফাই কৰ্মীৰ উন্নয়নৰ বাবে এই পদক্ষেপ চৰকাৰৰ শিক্ষা স্বাস্থ্য সৰ্বদিশৰ উন্নয়নৰ বাবে কাম কৰিব আয়োগে এই ঘোষণা মুখ্যমন্ত্ৰীৰ চৰকাৰে মুকলাই দিব পৰ্যাপ্ত পুঁজি চলিত বৰ্ষৰ বাজেটত চৰকাৰে ধাৰ্য কৰিব পুঁজি আজি সাফাই কৰ্মীসকলৰ সন্তানসকলৰ সৈতে মত বিনিময়ত অংশ লৈছিল মুখ্যমন্ত্ৰীয়ে আৰু তেওঁলোকে ভোৰতাল নৃত্য আৰু আন কলা সংস্কৃতি পৰিৱেশন কৰিছিল এই অনুষ্ঠানৰ পাছতে মুখ্যমন্ত্ৰীৰ বক্তব্য আহিছে তেওঁ কৈছে অসমৰ সাফাই কৰ্মীৰ বাবে আয়োগ গঠন কৰা হ'ব সাফাই কৰ্মীৰ উন্নয়নৰ বাবে এই পদক্ষেপ লৈছে চৰকাৰে শিক্ষা স্বাস্থ্য সৰ্বদিশৰ উন্নয়নৰ বাবে কাম কৰিব আয়োগে চৰকাৰে মুকলাই দিব পৰ্যাপ্ত পুঁজি চলিত বৰ্ষৰ বাজেটত চৰকাৰে ধাৰ্য কৰিব পুঁজি সাফাই কৰ্মচাৰী আয়োগ এখন গঠন কৰি আছো আৰু এই সাফাই কৰ্মচাৰী আয়োগখনক আমি সাফিচিয়েণ্ট বাজেট দিম যাতে তাৰ পৰা কোনোবা ল'ৰা গ্ৰেজুৱেশ্যন পঢ়িছে পোষ্ট গ্ৰেজুৱেশ্যন পঢ়িছে ডক্টৰ পঢ়িছে ইঞ্জিনিয়াৰ পঢ়িছে তেওঁলোকক আমি সহায় কৰিব পাৰিম গতিকে এই বছৰ বাজেটত তাৰ ৰূপৰেখাটা আপোনালোকে দেখা পাব আমি অসমত সাফাই কৰ্মচাৰীসকলৰ জীৱনটো সুন্দৰ কৰাৰ বাবে চেষ্টা কৰিছোঁ আনফালে কথা দি কথা ৰাখিলে মুখ্যমন্ত্ৰীয়ে সাফাই কৰ্মীৰ সন্তানৰ সৈতে মুখ্যমন্ত্ৰী আজি প্ৰীতিভোজত অংশ ল'লে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা হ'ল প্ৰীতিভোজৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ সৈতে মত বিনিময় কৰে শিশুসকলে কিছুদিন পূৰ্বে ভৰলুত এক অনুষ্ঠানত অংশ লৈছিল মুখ্যমন্ত্ৰীয়ে য'ত প্ৰায় 500 জন কণ শিশুৱে পৰিৱেশন কৰিছিল ভোৰতাল নৃত্যৰ লগতে বিভিন্ন অনুষ্ঠান তাতে মুখ্যমন্ত্ৰীয়ে শিশুসকলৰ সৈতে এদিন প্ৰীতিমেল কৰাৰ প্ৰতিশ্ৰুতি দিছিল আৰু সেই প্ৰতিশ্ৰুতি আজি আখৰে আখৰে পালন কৰা হৈছে স্মাৰক সমিতি আৰু বাল্মীকি সংগীত বিদ্যালয়ে গুৱাহাটীৰ আটাইকেইটা হৰিজন বস্তিৰ ল'ৰা ছোৱালীক একত্ৰিত কৰিছিলে সত্ৰীয়া নৃত্য বিহু নৃত্য এই গোটেইবোৰ শিকোৱাইছিলে সোণাৰাম ফিল্ডত এখেতসকলে খুব ধুনীয়া প্ৰদৰ্শন কৰিছিলে সিদিনাখন মই কৈছিলোঁ যে আপোনালোকক মই এবাৰ তোমালোকক চাহ খাবৰ কাৰণে মাতিম 500 ল'ৰা ছোৱালী ঘৰত মাতা সম্ভৱ নহয় সেইকাৰণে ইয়াতে আটাইকেইগৰাকীকে মাতিলোঁ আৰু অলপমান খন্তেক সময় আটায়ে বহুত আনন্দ লগা ক্ষণ কেইটামান পাৰ কৰিলোঁ মুখ্যমন্ত্ৰীৰ বক্তব্য শুনা পালে আপোনালোকে আনন্দৰে ভৰা এটা ক্ষণ পাৰ কৰিলো বুলি মুখ্যমন্ত্ৰীয়ে কৈছে এইসকল কণ শিশুৰ সৈতে তেওঁ অন্তৰংগ আলাপতো মিলিত হৈছিল আৰু শিশুসকলক আপ্যায়নো কৰিলে তেওঁ এইসকল শিশু আৰু তেওঁলোকে নিজৰ প্ৰতিভা প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰীৰ সন্মুখত তেওঁলোকৰ প্ৰতিভাৰ এতিয়া কথা সকলোৰে মুখে মুখে পঞ্চমুখ হৈ পৰিছে তেওঁলোকৰ প্ৰশংসাত এতিয়া প্ৰতিজন লোক এই অনুষ্ঠানৰ কিছু দৃশ্যাংশ আমি আপোনালোকৰ বাবে আগবঢ়াইছোঁ কথা দি কথা ৰাখিলে মুখ্যমন্ত্ৰীয়ে সাফাই কৰ্মীৰ সন্তানৰ সৈতে মুখ্যমন্ত্ৰীয়ে এই প্ৰীতিভোজত অংশ ল'লে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা হ'ল প্ৰীতিভোজৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ সৈতে মত বিনিময় কৰে শিশুসকলে কিছুদিন পূৰ্বে ভৰলুত এক অনুষ্ঠানত অংশ লৈছিল মুখ্যমন্ত্ৰীয়ে য'ত প্ৰায় 500 জন কণ শিশুৱে পৰিৱেশন কৰিছিল ভোৰতাল নৃত্য লগতে বিভিন্ন অনুষ্ঠান আৰু তাতেই মুখ্যমন্ত্ৰীয়ে এইসকল শিশুক প্ৰতিশ্ৰুতি দিছিল যে একেলগে প্ৰীতিভোজত অংশ ল'ম বুলি সেই কথা আজি মুখ্যমন্ত্ৰীগৰাকীয়ে বাস্তৱ ৰূপত তুলি ধৰিলে এই মুহূৰ্তৰ আন এক ব্ৰেকিং নিউজ 17 জানুৱাৰীতহে প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব বিশেষ সংশোধনীৰ চূড়ান্ত ভোটাৰ তালিকা পূৰ্বে 16 জানুৱাৰীত ধাৰ্য কৰিছিল প্ৰকাশৰ দিন দেশৰ নিৰ্বাচন আয়োগে এই কথা জনাইছে পুনৰবাৰ কৈছো 17 জানুৱাৰীতহে প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব বিশেষ সংশোধনীৰ চূড়ান্ত ভোটাৰ তালিকা পূৰ্বে 16 জানুৱাৰীত ধাৰ্য কৰিছিল প্ৰকাশৰ দিন দেশৰ নিৰ্বাচন আয়োগে জনালে এই কথা এবাৰ বোকাখাতৰ ৰোহিতা চাপৰিত অঘটন সংঘটিত হৈছে ব্ৰহ্মপুত্ৰৰ বুকুত দুই যুৱকৰ খলিল সমাধি ঘটিছে নাও ডুব গৈ দুই যুৱকৰ কৰুণ মৃত্যু হৈছে মৃত ৰঞ্জন মিৰ্ধা আৰু বিনোদ সাহু নাওৰে ব্ৰহ্মপুত্ৰৰ খুঁটি পাৰ হওঁতে এই অঘটন সংঘটিত হয় কথম পিহে প্ৰাণ ৰক্ষা পৰে 8জন যুৱকৰ
বনভোজলৈ গৈছিল ৰঙাগৰা বাগিচাৰ 10জন যুৱক ৰাইজে উদ্ধাৰ কৰিছে 2 যুৱকৰ মৃতদেহ ইয়া বোকাখাতৰ ৰোহিতা চাপৰিৰ খবৰ য'ত অঘটন সংঘটিত হৈছে ব্ৰহ্মপুত্ৰৰ বুকুত 2 যুৱকৰ খলিল সমাধি ঘটিছে নাও ডুব গৈ 2 যুৱকৰ কৰুণ মৃত্যু হৈছে মৃত ৰঞ্জন মিৰ্ধা আৰু বিনোদ সাহু নাৱেৰে ব্ৰহ্মপুত্ৰৰ খুটি পাৰ হওঁতে এই অঘটন সংঘটিত হয় কথম্পি প্ৰাণ ৰক্ষা পৰিছে 8জন যুৱকৰ বনভোজলৈ গৈছিল ৰঙাগৰা বাগিচাৰ 10জন যুৱক পাছত ৰাইজে উদ্ধাৰ কৰিছে 2 যুৱকৰ মৃতদেহ এবাৰ কৰিমগঞ্জৰ সৰগোলা অঞ্চলত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে এখন পৰিত্যক্ত দলং খহি গুৰুতৰভাৱে আহত হৈছে 5জন শ্ৰমিক কৰিমগঞ্জ শিলচৰ সংযোগী 6 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত এই ঘটনা সংঘটিত হৈছে পুৱাৰ পৰা দলংখন ভাঙি পুৰণি সা-সঁজুলি নিয়াৰ কাম চলি থকাৰ সময়তে সংঘটিত হয় এই অঘটন ৰহস্যজনকভাৱে নিশালৈকে চলি আছিল এই কাম বিভাগৰ হাতত দলংখন ভাঙি পেলোৱাৰ বিষয়ে বা সঁজুলিসমূহ নিলাম কৰা হৈছে বুলিও নাই কোনো তথ্য ইপিনে ঘটনাস্থলীত এছডিআৰএফ বাহিনী উপস্থিত হৈ অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান গুৰুতৰভাৱে আহত 5 শ্ৰমিকক উদ্ধাৰ কৰি প্ৰেৰণ কৰিছে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ দলং গিৰি পেলাই মানুহ বোলে ইয়াত পৰি আছে আৰু বিশেষ অন্য নাই লগে লগে আমি গাড়ী আহিলোঁ আহি গম পালোঁ তাৰপিছতে মানুহ 4-5জন মান আছিলে বুলি কৈছিলে সেই দলং ভাগি পেলাই তলত পৰি আছে আৰু তাৰপৰা চিলিণ্ডাৰ এটা আছিলে চিলিণ্ডাৰটো উঠাই দিলোঁ মানে চিলিণ্ডাৰ দলংখন যিটো আছে এইটো মানে এনে ভাঙি খুই পৰিছে নেকি নাই সেইটো আমি গম পোৱা নাই কি কৰিছে সেইবিলাক নাজানো আৰু ইয়াতে কোনোবাই ইনজুৰ্ড হৈছে নেকি হৈছে বুলি শুনিছোঁহে কিন্তু আমি দেখা নাই পত্নীৰ প্ৰতি অগাধ ভালপোৱাৰ উদাহৰণ দাঙি ধৰিছে কলকাতাৰ এগৰাকী 65 বছৰীয়া লোকে 2.5 লাখ টকা ব্যয় কৰি জীৱন্ত ৰূপত লোকজনে নিৰ্মাণ কৰিছে পত্নীৰ মূৰ্তি পৰিধান কৰোৱাইছে মহিলাগৰাকীৰ প্ৰিয় কাপোৰযোৰৰ লগতে অলংকাৰ আন এক তাজমহল প্ৰেমৰ প্ৰতীক তাজমহল শাহজাহানে পত্নী মুমতাজৰ প্ৰতি থকা প্ৰেম ভালপোৱাৰ স্মৃতিত নিৰ্মাণ কৰিছিল তাজমহল কিন্তু আজি আমি দেখুৱাম দুখন বিশেষ ফটো পত্নীৰ প্ৰতি থকা ভালপোৱাৰ চিন হিচাপে এজন ব্যক্তিয়ে দেখুৱাইছে আন এক নিদৰ্শন ফটোখনলৈ ভালদৰে মন কৰক তপস চান্দিল্য নামৰ 65 বছৰীয়া অৱসৰপ্ৰাপ্ত লোকজনৰ লগত পত্নী ইন্দ্ৰাণীৰ হুবহু এটা মূৰ্তি মূৰ্তিটো সিলিকনৰ এই প্ৰতিমূৰ্তিটোৰ আঁৰত কিন্তু এটা কৰুণ কাহিনী আসলতে কলকাতা নিবাসী তপস চান্দিল্যৰ পত্নী ইন্দ্ৰাণীৰ 2022 চনত কোভিডত আক্ৰান্ত হৈ মৃত্যু ঘটিছিল আৰু সেইবাবে পত্নীৰ স্মৃতিত লোকজনে 2.5 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিয়ালে 30 কেজি ওজনৰ পত্নীৰ মূৰ্তিটো পিন্ধনত পুত্ৰৰ বিয়াত পিন্ধা পাটৰ শাৰীখন গহনা গাঁঠৰিৰ লগতে ইন্দ্ৰাণীয়ে ভালপোৱা সোফাখনতে বৰ্তমান বিৰাজমান এই মূৰ্তিটো 65 বছৰীয়া এই লোকজনৰ খবৰটো সৰ্বত্ৰে চৰ্চা লাভ কৰিছে নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ত্ৰিপুৰাৰ প্ৰাক্তন বিজেপিৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ ঘৰত দুৰ্বৃত্তৰ আক্ৰমণৰ ঘটনা আৰু এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক চৰকাৰে অভিযোগ সম্পূৰ্ণৰূপে নস্যাৎ মানিক চৰকাৰৰ অভিযোগৰ তথ্য সংগ্ৰহৰ চেষ্টা কৰা হৈছে ঘটনাত সিপিআইএম দলৰ সমৰ্থক জড়িতৰ অভিযোগ উত্থাপন কৰিছিল ভাৰতীয় জনতা পাৰ্টিয়ে আৰু সেই অভিযোগ নস্যাৎ কৰিছে মানিক চৰকাৰে বিপ্লব দেবের বাড়িতে অগ্নিসংযোগ করেছে বাড়িঘর পুড়িয়ে দিয়েছে এটা সঠিক অভিযোগ না বরং উল্টো অভিযোগ হচ্ছে ওনার যে গ্রামের বাড়ি সেখানে ওনার প্রয়াত পিতৃদেবের প্রতি শ্রদ্ধার নিদর্শন হিসেবে বাৎসরিক তারা একটা অনুষ্ঠান করেন যজ্ঞ অনুষ্ঠান হবে বাইরে থেকে লোকজন গেছেন ওনার বাড়ির পাশে একটা গ্রামীণ বাজার আছে মার্ক্সবাদী কমিউনিস্ট পার্টির সেখানে একটা কর্মসূচি হবে তার জন্য তারা ফ্ল্যাগ লাগিয়েছিলেন সেই ফ্ল্যাগ সমস্ত ছুঁড়ে ফেলে দিয়েছে কেমন না এটা নিয়ে মানুষের মধ্যে খুব বিক্ষোভ তৈরি হয়েছিল এ নিয়ে একটা উত্তেজনা তৈরি হয়েছে বরং উল্টো দিক থেকে মার্ক্সবাদী কমিউনিস্ট পার্টির সমর্থক এরকম 2-3টা ছোট ছোট দোকানি তাদের দোকান পাট পুড়িয়ে দিয়েছে লুট করেছে গাড়ি এবং মোটর বাইক ফুটবলাৰৰ ৰূপত বিধায়ক সুমন হৰিপ্ৰিয়া হাজোত মুকলি কৰিলে ফুটবল প্ৰশিক্ষণ কেন্দ্ৰ পঞ্চতীৰ্থ ফুটবল প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ দিব এতিয়া অভিজ্ঞ প্ৰশিক্ষকে নেতাৰ কথাত নহয় ভৰিত নামিছে যাদু মেসি এমবাপেহঁতৰ দৰে এইবাৰ যেন দুভৰিৰে চমক দিবলৈ সাজু
হাজোৰ ছুপাৰ এক্টিভ বিধায়িকা সুমন হৰিপ্ৰিয়া। বিশ্বকাপ ফুটবল শেষ হ'ল, কিন্তু তাৰ পিছতো কিয় সুমন হৰিপ্ৰিয়াৰ বিশ্বকাপৰ জ্বৰ? গ্ৰামাঞ্চলৰ নৱপ্ৰজন্মৰ খেলুৱৈৰ প্ৰতিভা বিকাশ কৰাৰ বাবে হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াই মুকলি কৰিলে এক ফুটবল প্ৰশিক্ষণ কেন্দ্ৰ, আৰু তাৰ এই দৃশ্য এয়া। খেলিছোঁ আৰু আমি সকলোৱে দুটা তিনিটা কেজুৱেলিটিও হৈছে পৰিছোঁ, কিন্তু ভাল লাগিছে, মন চন ভাল লাগে। এইটো এটা বেলেগ ধৰণৰ পৃথিৱী। এইখন ফুটবলৰ পৃথিৱীত ফুটবলৰ পাগল থাকে, বেলেগ নাথাকে। লেটছ প্লে ফুটবল, গতিকে আমাৰ এই লেটছ প্লে ফুটবল এতিয়া আকাশে বতাহে মুখৰিত হৈছে। হাজো মহকুমা ক্ৰীড়া উন্নয়ন পৰিষদৰ উদ্যোগত আৰু কামৰূপ জিলা ফুটবল একাডেমীৰ সহযোগত হাজোৰ নৱনিৰ্মিত ষ্টেডিয়ামত আৰম্ভ কৰা এই প্ৰশিক্ষণ শিবিৰত অভিজ্ঞ প্ৰশিক্ষকে প্ৰশিক্ষাৰ্থীসকলক আগবঢ়াব প্ৰশিক্ষণ। গ্ৰামাঞ্চলৰ প্ৰতিভাসমূহ উলিয়াই অনাত বিধায়িকাৰ এই পদক্ষেপে নিশ্চিতভাৱে অৰিহণা যোগাব যদিও বিধায়িকাই নিজেও জানে এনেধৰণৰ পদক্ষেপৰ যোগেদি কেৱল ফুটবল পথাৰতে নহয়, পৰৱৰ্তী নিৰ্বাচনী খেলপথাৰতো বিধায়িকাই দিব পাৰিব গ'ল। ধীৰাজ দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু বাতৰি এইখিনিতে সময় হৈছে বাণিজ্যিক বিৰতিৰ। সাধাৰণ ষ্টীল এনেকৈ পৰে, মাইথন ষ্টীল এনেকৈ পৰে, ধমকৈ। পুনৰ স্বাগতম। কাইলৈ ত্ৰিপুৰালৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আগমনক লৈ ত্ৰিপুৰাত কটকটীয়া নিৰাপত্তা ব্যৱস্থা। ত্ৰিপুৰাৰ ভাৰত বাংলা সীমান্তত BSF জোৱানে দিনে নিশাই পেট্ৰলিং কৰাৰ লগতে ধৰ্মানুগড়ত স্থাপন কৰা হৈছে অস্থায়ী হেলিপেড। গৃহমন্ত্ৰী উপস্থিত হোৱাৰ পূৰ্বে অস্থায়ী হেলিপেডত ভাৰতীয় বায়ুসেনাই অৱতৰণ কৰিলে হেলিকপ্টাৰ। উল্লেখযোগ্য যে কাইলৈ ধৰ্মানগৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ফ্লেগ অফ কৰিব বিজেপিৰ ৰথযাত্ৰাৰ। উত্তৰ আৰু দক্ষিণ ত্ৰিপুৰাৰ প্ৰায় 50,000 বিজেপি কৰ্মীয়ে অংশগ্ৰহণ কৰিব প্ৰথম দিনৰ এই কাৰ্যসূচীত। ইপিনে 12 জানুৱাৰীৰ ৰথযাত্ৰাৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডাই। ইতিমধ্যে প্ৰায় সকলো কাৰ্যসূচী সম্পূৰ্ণ হৈছে। নিৰাপত্তাৰ দিশটো তন্ন তন্নকৈ চোৱা হৈছে, যিহেতু কেন্দ্ৰীয় গৃহমন্ত্ৰী আহিব ত্ৰিপুৰালৈ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আগমনক লৈ এতিয়া মুঠতে কটকটীয়া নিৰাপত্তা ব্যৱস্থা। ত্ৰিপুৰাৰ ভাৰত বাংলা সীমান্তত BSF জোৱানে দিনে নিশাই পেট্ৰলিং কৰাৰ লগতে ধৰ্মানগৰত স্থাপন কৰা হৈছে অস্থায়ী হেলিপেড। গৃহমন্ত্ৰী উপস্থিত হোৱাৰ পূৰ্বেই অস্থায়ী হেলিপেডত ভাৰতীয় বায়ুসেনাই অৱতৰণ কৰিলে হেলিকপ্টাৰ। কাইলৈ ধৰ্মানগৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ফ্লেগ অফ কৰিব বিজেপিৰ ৰথযাত্ৰাৰ। উত্তৰ আৰু দক্ষিণ ত্ৰিপুৰাৰ প্ৰায় 50,000 বিজেপি কৰ্মীয়ে অংশগ্ৰহণ কৰিব প্ৰথম দিনৰ কাৰ্যসূচীত। ইপিনে 12 জানুৱাৰীৰ ৰথযাত্ৰাৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডাই। কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ ভগ্নী প্ৰেম। উত্তৰ প্ৰদেশৰ জনসভাত দেখা গ'ল এক বিশেষ দৃশ্য। ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই বিশেষ দৃশ্যটো। ভগ্নী প্ৰেম, ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী। ৰাহুল গান্ধী কংগ্ৰেছৰ প্ৰাক্তন সভাপতি, প্ৰিয়ংকা গান্ধী শীৰ্ষস্থানীয় কংগ্ৰেছ নেত্ৰী। সেয়া শেষ নহয়, সকলোৱে জানে তেওঁলোক ভাতৃভগ্নী। ভাৰত জোড়ো যাত্ৰাৰ মাজতে উত্তৰ প্ৰদেশৰ এখন জনসভাত ৰাহুল প্ৰিয়ংকাক কংগ্ৰেছ নেতা হিচাপে নহয়, দেখা গ'ল ভাতৃভগ্নীৰ ৰূপত। মঞ্চতে ককায়েক ৰাহুল গান্ধীয়ে সাৱটি ধৰিলে ভনীয়েক প্ৰিয়ংকা গান্ধীক। মৰমতে দুটা চুমাও খালে। প্ৰিয়ংকা গান্ধীও যেন মৰমৰ ককায়েকৰ বুকুতে সোমালে।
মৰমতে পমিলে কোনোবাই দাড়িয়ে গোফে ভুবুকাৰ ৰাহুল গান্ধীক সাদ্দাম হুছেইনৰ সৈতে ৰিজালেও প্ৰিয়ংকাৰ বাবে তেনেই আপোন ককায়েক ৰাহুল গান্ধী ৰাহুল প্ৰিয়ংকাৰ এই মৰমৰ সুমাৰ দৃশ্য বিশেষভাৱে চৰ্চিত হৈছে ৰাহুল প্ৰিয়ংকাৰ এয়া স্বতঃস্ফূৰ্ত সঁচা মৰম নে ৰাজহুৱা মঞ্চত ভাতৃ ভগ্নীৰ প্ৰেমেৰে ভাৱমূৰ্তি গঢ়াৰ চেষ্টা ৰাহুল গান্ধীয়ে এতিয়া নিজৰ ভাৱমূৰ্তি নতুনকৈ গঢ়িবলৈ চেষ্টা কৰিছে ইটোৰ পিছত সিটো নিৰ্বাচনত বিধ্বস্ত হৈ পৰা কংগ্ৰেছ দলটোক ভাৰত জোড়ো যাত্ৰাৰে নতুনকৈ গঢ়িবলৈ চেষ্টা কৰিছে তাৰ বাবে কংগ্ৰেছ নেতা কৰ্মীৰে পৰিৱৰ্তিত হৈ ৰাহুল গান্ধীয়ে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ পদযাত্ৰা কৰিছে বিৰোধীয়ে যদি সমালোচনা কৰিছে দলীয় নেতাই ৰাহুল গান্ধীক ৰামৰ সৈতে তুলনা কৰিছে ৰাহুল গান্ধীয়ে দেশবাসীৰ সঁহাৰিও লাভ কৰিছে ৰাহুল গান্ধীৰ কষ্টক প্ৰিয়ংকা গান্ধীয়ে অন্তঃকৰণেৰে প্ৰশংসা কৰিছে লগতে বিৰোধীক সমালোচনা কৰি প্ৰিয়ংকা গান্ধীয়ে অভিযোগ আনিছে ৰাহুল গান্ধীৰ ভাৱমূৰ্তি বিনষ্ট কৰিবলৈ চৰকাৰে কোটি টকা খৰচ কৰিছে ৰাহুল গান্ধীক প্ৰশংসা কৰি প্ৰিয়ংকা গান্ধীয়ে ক'লে ৰাহুল গান্ধী কেতিয়াও বিক্ৰী নাযায় ৰাহুল গান্ধীয়ে পৰিধান কৰিছে সত্যৰ কবচ মই মোৰ জ্যেষ্ঠ ভাতৃক লৈ গৌৰৱান্বিত ভাৰত জোড়ো যাত্ৰাৰ লগতে ৰাহুল প্ৰিয়ংকাৰ এই মৰম তথা প্ৰিয়ংকাৰ ভাতৃ প্ৰশংসা বিশেষভাৱে চৰ্চিত হৈছে একে সময়তে অসমত ভাৰত জোড়ো যাত্ৰাৰ সমাপ্ত কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৰাহুল গান্ধীক সংগ দিছে ভূপেন বৰা ৰাহুল গান্ধীৰ সমানে সমানে আগবাঢ়িছে ভাৰত জোড়ো যাত্ৰাত নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু বাতৰিত পুনৰ সময় হ'ল বাণিজ্যিক বিৰতিৰ সাধাৰণ ষ্টীল এনেকৈ পৰে মাইথন ষ্টীল এনেকৈ পৰে ধমকৈ